আজি বিশ্ব এইডছ দিৱস। প্ৰতি বছৰে ডিচেম্বৰ মাহৰ 1 তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব এইডছ দিৱস পালন কৰা হয়। HIV-ৰ সংক্ৰমণ ৰোধ আৰু এইডছ ৰোগ প্ৰতিৰোধকাৰী উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ 1988 চনৰ পৰাই সমগ্ৰ বিশ্বজুৰি এইডছ দিৱস পালন কৰি আহিছে। 2024 বৰ্ষত টেক দ্য ৰাইট পাথ, মাই হেল্থ মাই ৰাইট শীৰ্ষক বিষয়বস্তুৰ ওপৰত বিশ্ব এইডছ দিৱস পালন কৰা হৈছে। বৰপেটাৰ কয়াকুছিত বিশ্ব এইডছ দিৱস পালন কৰা হয়। কয়াকুছিত অৱস্থিত এছিয়ান মিছন ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এণ্ড ছায়েন্সৰ উদ্যোগত এইডছ দিৱস পালন কৰা হয়। এইডছ দিৱস উপলক্ষে আজি এছিয়ান মিছন ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এণ্ড ছায়েন্সৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰাইজৰ মাজত সজাগতা উদ্দেশ্যে এক ৰেলী উলিয়ায়। SSB 64 বেটেলিয়নৰ ডাক্তৰ দীপেন কুমাৰে মুকলি সজাগতা ৰেলীয়ে কয়াকুছি চহৰ পৰিভ্ৰমণ কৰে। আনহাতে কয়াকুছি চহৰৰ কেইবাঠাইতো বাটৰ নাট প্ৰদৰ্শনৰ জৰিয়তে ভয়াৱহ হৈ পৰা HIV আৰু এইডছৰ সংক্ৰমণ ৰোগৰ উদ্দেশ্যে সজাগতা প্ৰয়াস চলায়। आज वर्ल्ड एड्स डे है, ये हमें सभी को मालूम है और ऐसी जागरूकता होनी चाहिए समाज में ताकि हमारे लोग हैं जो एड्स के प्रति जागरूक रहें, समझे क्या है, क्योंकि एड्स का बचाव ही एड्स का सबसे बड़ी इलाज है। इसीलिए मुझे अच्छा लगा ये चीज़ और ऐसा होना चाहिए। समाज में हर एक आदमी को जागरूकता फैलाना अच्छी बात है और इसके मैं समर्थन में हूँ। अच्छा लगा मुझे यहाँ पे आके और ऐसा सेलिब्रेट करके। আমি এছিয়ান মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেলছ আৰু নাৰ্ছিঙৰ উদ্যোগত আজি বিশ্ব এইডছ দিৱস উপলক্ষে আমি এটি ৰেলী, বিশেষকৈ বিভিন্ন শ্লোগান সম্বলিত সজাগতামূলক শ্লোগান সম্বলিত প্লে কাৰ্ডেৰে লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকলে কয়াকুছি বজাৰৰ মাজমজিয়াদি এটি ৰেলীৰ আয়োজন কৰিছে। এই ৰেলীৰ পিছত কয়াকুছি বজাৰৰ মাজমজিয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইডছৰ ওপৰত এটি বাটৰ নাট তেওঁলোকে পৰিৱেশন কৰিব আৰু ইয়াৰ পিছত আজিৰ দিনটো উপলক্ষে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পোষ্টাৰ মেকিং এটি কম্পিটিশ্যন আছে, সেইখিনি তেওঁলোকে ইয়াতে ডিছপ্লে কৰিব। মই ভাবোঁ যে সমাজত চৰকাৰে অৱশ্যে এইডছৰ ওপৰত বহুত কাম কৰি আছে, কিন্তু সমাজৰ এগৰাকী ব্যক্তি হিচাপে বা সমাজৰ অনুষ্ঠান হিচাপে আমাৰো এইডছৰ সজাগতাৰ ওপৰত কাম কৰাৰ দায়িত্ব আৰু কৰ্তব্য আছে। সেইখিনি আমাৰ পালন কৰাত আমি কেতিয়াও কুণ্ঠাবোধ কৰা নাই। গতিকে বৰ্তমান সময়ত যিকোনো বেমাৰ আজাৰে হওক, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ কথা এটা আছে। গতিকে আজিকালি যিসকল উদীয়মান যিসকল যুৱক যুৱতী আছে, বিশেষকৈ যুৱসকল, তেওঁলোকে যুৱ শৃংখলতা যথেষ্ট বৃদ্ধি পাইছে, আপোনালোকে জানেই। আৰু তেওঁলোকে মাদক দ্ৰব্য বা তেওঁলোকে ড্ৰাগছ ব্যৱহাৰ কৰি আছে আৰু এইডছ বেমাৰ ড্ৰাগছৰ পৰাও সংক্ৰমণ হয়। কাৰণ যিসকল ল'ৰা ছোৱালীয়ে বা ল'ৰাই যিসকলে যুৱকে ড্ৰাগছ লয়, তেওঁলোকে কিন্তু এটা চিৰিঞ্জেৰে তেওঁলোকে ড্ৰাগছ লোৱা আমি পৰিলক্ষিত বা দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ। গতিকে এই ক্ষেত্ৰত সজাগতা যথেষ্ট প্ৰয়োজন আছে। বাকী ধৰক এইডছৰ বিষয়ে প্ৰতিগৰাকী ব্যক্তিয়ে হয়তো সমাজৰ মানুহে আজিকালি যথেষ্ট জনা হৈছে, ইয়াৰ লক্ষণ বা ইয়াৰ কেনেকৈ বিয়পে ইত্যাদি কথাখিনি তেওঁলোকে জানে। তথাপি উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আজি আমি এইখিনি তেওঁলোকক সজাগ আৰু সচেতনতা কৰাৰ কাৰণে এটা প্ৰয়োগ কৰিছোঁ।